নমস্কাৰ বন্ধু বান্ধৱী সকল আহিলো আপোনালোকৰ ওচৰলৈ ঘপককে এনেকৈ আহিলো মানে কথাটো হৈছে বুৱাৰী এগৰাকী পলাই গ'ল এই মাত্ৰ চাই আহিলোগে আৰু যিটো পৰিবেশ দেখিলোগে বুৱাৰী গৰাকী ঘৰত মানে কান্দি কান্দি দেখিছেনে আগতে আপোনালোকে মোৰ চকুকেইটা ভালকে চাই লওক মানে কাজল মুছি গলগৈ ইমানে কান্দিলো একে চকুৰ কাজল নাইকিয়া হৈ গলগৈ আৰু সেই বুৱাৰী গৰাকীৰ হৈছে আমাৰ ওচৰৰে গাঁওখনৰ নাম নকওঁ বাৰু সেই বুৱাৰী গৰাকী পলাই গ'ল আৰু গৈ পেলাই দেখিলোগে মানে ঘৰখন আৰু হাজবেণ্ড জনে যিমানখিনি কান্দিছে বহুত বেয়া লাগিছে কিয়নো এনেকুৱা কৰিব লাগে বাৰু কওকচোন যদি সেইজন স্বামীৰ লগত থাকিবলৈ মনেই নাই তেনেহলে বিবাহ পাশত কিয় আবদ্ধ হ'ব লাগে আজিকালি কি জানেনে ধুনীয়াকে বিয়াও হয় 4-5 বছৰ মানে 10 বছৰ 20 বছৰ 30 বছৰ থকাৰ পাছতো বেলেগ এজন পুৰুষলে পলাই যায় বা এজন পুৰুষেও বেলেগ এগৰাকী লৈ আহে কিন্তু আসল কথাটো কি জানে মই যে এই চাবলৈ গলো মহিলা গৰাকী পলাই যোৱা ঘৰখন আপোনালোকও চাগে দেখি আছে এই গৰাকী চাওক মই দেখাই দিছো দেখা পাইছেনে এই গৰাকী আৰু এই গৰাকীৰ লগত মোৰ একো সম্পৰ্ক নাই মই আপোনালোকক কৈছো আমি যেতিয়া কৰবাত মেলাই হওক বা কাৰোবাৰ বিয়া উৎসৱ পাৰ্বণত আমি যাওঁ আৰু তেতিয়া গলে আপোনালোকৰ লগতো চাগে তেনেকুৱা হয় তেতিয়া গলে কি হয় জানেনে আমাক যোনসকলে ভাল পায় তেখেতসকলে আমাৰ লগত একপি ফটো উঠিব বিচাৰে আৰু ইমান মৰমত কয় আৰু বাই ফটো একপি উঠো নেকি বোলো উঠিব বিচাৰে উঠিলো উঠাটোৱে মোৰ কাৰণে কাল হ'ল আৰু সেই কথাটো ময়ো গম নাপাওঁ এতিয়া বহুতৰ লগত ফটো উঠে সেইবিলাক পিছতহে গম পোৱা যায় আৰু কিবা এটা ঘটনা হলে ন আৰু এই গৰাকীও মোৰ লগত ফটো উঠিছিলে তেতিয়া আমাৰ মই এতিয়া কৈছো দে তেতিয়া কি হৈছিলে গম পাইছেনে আমাৰ হেৰিত গৈছিলো হৰ্ণবিল পাৰ্ক যে হৰ্ণবিল পাৰ্কত গৈছিলো তেতিয়া এই গৰাকীয়ে মোৰ লগত ফটো উঠিছিলে আৰু ফটো উঠাৰ পাছত যেতিয়া সেই বুৱাৰী গৰাকী পলাই গ'ল এই গৰাকী বুৱাৰী যেতিয়া পলাই গ'ল তেতিয়া মানে মোক অত্যন্ত একদম মানে আৰু কমেন্টেৰে ধুইছে মানে মই বোলে জানো আপোনাৰ লগত ফটো উঠিছে আপুনি ইনষ্টাগ্ৰামত ইতিমধ্যে ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰি দিলো ফটোকপি ইমানেই অত্যাচাৰ লগাইছে সেইকাৰণে ফটোকপিয়ে ডিলিট কৰি দিলো মই কৈছো যে মই একেবাৰে মানে ভালকে চিনি নাপাওঁৱে ফটোখন উঠিছো আৰু তাৰ পাছতহে এতিয়াহে গম পাইছো যে সেইগৰাকীয়ে পলাই গ'ল এতিয়া আহ্বান জনাবলৈ নাই পলাই গৈছে যাওক আৰু বাটৰ কচু এতিয়া গাত ঘঁহি ল'বলৈ কি কথা আছে যেতিয়া নিজৰ স্বামীজনক এৰি পেলাই যেতিয়া যাব পাৰিছে তেনেহলে স্বামীজনেও তেওঁ নোহোৱাকে থাকিবলৈ চেষ্টা কৰক হয়নে সেইখিনিকে কলো আৰু বেয়া লাগিছে দেই কিয়নো এনেকুৱাখিনি হৈ আছে একদম ধৰিব পৰা নাইকিয়া কিহত কি পাই পেলাই কেনেকেনো কি হয় দেখিছো আমাৰ ওচৰে পাজৰে বহুত কেইগৰাকী তেনেকে গৈছে গতিকে মানে বৰ দুখৰ বিষয় ইমান কান্দিছে মানুহজনে নহয় কথাখিনি কৈ ইমানেই কান্দিছে সেয়েহে তাৰ পৰা আহিলোগে এতিয়া আহি পেলাই মানে সুৱেটাৰটো পিন্ধিছো কাপোৰ চেঞ্জ কৰি সুৱেটাৰটো পিন্ধি আপোনালোকৰ মাজলৈ আহিছো আৰু তাত আপোনালোকে মানে ভিডিঅ' কৰা পৰিবেশ নাই লাষ্ট লাগিছে মানে তাত ভিডিঅ' কৰিবলৈ বোলো নাই কথাকেইটা মই ঘৰৰ পৰাই কমগৈ লাষ্ট লাগিছে কাৰণ নিউজে ওলাই আছে আৰু মই আপোনালোকক এতিয়াও কৈছো মই কেতিয়াও সেই গৰাকীক চিনি নাপাওঁ এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ বহুতে কয় বাৰু আগতেও কয় তোৰ ঘৰৰ গোটেই সোপা ইউটিউবাৰে হ'ল ইউটিউবাৰে এতিয়া অৱশেষত মই আপোনালোকৰ কথাটোও মানিলো বাৰু আজি ইংৰাজী নৱবৰ্ষৰ আজি 2 তাৰিখ আৰু 2 তাৰিখেই মই এটা ইউটিউব চেনেল খুলি দিছো মোৰ মিষ্টাৰক আৰু প্ৰথমটো ভিডিঅ' মিষ্টাৰে কেনেকে বনাইছে আপোনালোকৰ মাজলৈকো মই আগবঢ়াইছো কাৰণ কি হয় অৱসৰ হ'বলে চাকৰিৰ পৰা অৱসৰ হ'বলে বেছি দিন নাই সেইকাৰণে এটা ইউটিউব চেনেল খুলিছো আৰু সেই ইউটিউব চেনেলটো এনে নখুলিলো হেতেন আপোনালোকে ইমান জোৰ কৰিছে ইউটিউব চেনেলটো খুলিবলৈ সেইকাৰণে ইউটিউব চেনেলটো খুলিছো আৰু আজি অফিচলৈ যাওঁতে এটা ভিডিঅ' বনাই থৈ গৈছে সেইটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো চাবচোন কেনেকুৱা হৈছে এই কথাকিটা মিছা আপোনালোকে যিটো কৈ আছে আমি ইউটিউব চেনেলটো মানুহজনক খুলি দিয়ক মানুহজনকো একদম এতিয়া বেলেগ এটা চেনেল খুলি পেলাই টকা ঘটিবলৈ ইনকমত লাগি যাওক আচলতে সেইটো নহয় এই বেলেগত আলোচনা কৰি থকাতকে যে 4-5 জন জুম খাই চাৰিআলি হওক তিনিআলি হওক তেনেকে যে জুম খাই 4-5টা বিয়া পতাৰ পাছতো তেনেকে যে 4-5 জন পুৰুষ লগ খাই বুৱাৰী কলে গ'ল এজনী বুৱাৰী কলে গ'ল এজনী ছোৱালী কলে গ'ল সেইবিলাক আলোচনা কৰি থকাতকে এনেকে ভাত খোৱা মাছ খোৱা ভিডিঅ' বনাই থকাই ভাল ইউটিউব চেনেল খুলি সেইবিলাক কৰি থকাতকে হয়নে নহয় বাৰু যোনসকলে সাপোৰ্ট কৰিছে আপোনালোকে কবচোন কমেন্ট কৰিবচোন কথাটো মই মিছা কথা কৈছো নেকি কোনোবা এজনী ৰাস্তা দি যাব নাই এজনী গ'ল চাগে আমুকত কোনোবা এটা যদি গ'লে এজনী আমুকৰ ঘৰলে গ'ল আমুকত এতিয়া আমুকটো ইহঁতৰ ঘৰলে যাব সেইবিলাক আলোচনা কৰি থকাতকে এনেকে ইউটিউব চেনেল এটা খুলি ধুনীয়াকে ভাত খালো মাছ খালো আজি ক'ত ফুৰিবলৈ গ'লো
আগলৈ চাবলৈ হ'ব, মানুহে চাবলৈ নহয়। আমি কাকো কোৱাগে নাই নহয় যে মোৰ ভিডিঅ'টো দিছোঁ আপোনালোকে চাব বুলি, সেইটো নহয়। মানে আমাৰ এটা স্মৃতিৰ কাৰণে আমি ভিডিঅ'বিলাক তেনেকৈ সংৰক্ষণ কৰি থৈছোঁ এই ইউটিউবৰ মাধ্যমেৰে, সেইটোৱে কথা। আৰু মোৰ মিষ্টাৰে তেনেকৈ ইউটিউব চেনেললৈ নাহেই, লাজেই কৰে। ইউটিউব চেনেলত মুখখন উলিয়াবলৈ লাজ কৰে, কথা চথা ক'বলৈ, বহুত জোৰ কৰিহে তেনেকৈ কৰা যায় দেই। সেইকাৰণে কৈছোঁ ইউটিউব চেনেল তেওঁ খুলি পেলাই নাখালেও হ'ব, আমিও ইউটিউব কৰি পেলাই নাখালেও হ'ব। আৰু বহুতে কয় কাকুহঁতৰ চেনেল কি হ'ল, কাকুহঁতে ভিডিঅ' নিদিয়া কি হ'ল, আমুক হ'ল তামুক হ'ল। আচলতে কাকুহঁতে ভিডিঅ' নিদিয়ে, 4-5 মাহ মানে হয়তো এবছৰলৈকেও ভিডিঅ' নিদিব পাৰে। সিহঁতৰ নিজৰ লগত কথা, নিজৰ ব্যস্ত হৈ আছে কিছুমান কামত, সেইকাৰণে ভিডিঅ' দিয়া নাই। বাকী একো কথা নাইকিয়া, বাকী একো কথা নাই। ভিডিঅ' নিদিয়াকৈ নাথাকে, ভিডিঅ' দিব, কিন্তু সিহঁতৰ কিছুমান কৰণীয় কাম আছে, কৰি আছে। আৰু ভিডিঅ'ত ইমান মনো নাইকিয়া হৈ গৈছে সিহঁতৰ। যিহেতুকে মোৰ ভিডিঅ'বিলাকত সিহঁতক দেখা পায়ে থাকে, যোনসকলে কাকু মাইনাহঁতক জানিব বিচাৰে ভালে আছেনে নাই, ক'ত আছে, কি কথা। আৰু মোৰ ভিডিঅ'টোততো চাই থাকে, গম পায়ে থাকে, কাৰণ সেই একেখিনি ভিউৱাৰ্ছে মোৰ ভিউৱাৰ্ছ হয়। কাকুহঁতৰ যোনখিনি ভিউৱাৰ্ছ সেইখিনিয়ে মোৰ হয়, সেইটোৱে কথা। গতিকে এটা কথাই কৈছোঁ, যোনগৰাকী পলাই গ'ল সেই পলাই যোৱা গৰাকীৰ লগত মোৰ কোনো ৰিলেশ্যন নাই, মোৰ কোনো মানে আমাৰ মিতিৰ কুটুমৰ নহয়। সেইটো আপোনালোকক খাটাং খিটিং কথাটো কৈ দিলোঁ। আৰু এতিয়া ৰাখিছোঁ, অকণমান দেৰিকৈ আহি আছোঁ আপোনালোকৰ মাজলৈ এটা বাঘৰ ভিডিঅ' লৈ। আৰু সেই বাঘৰ জেগাখিনিলৈ আমি যাম, য'ত বাঘ ওলাইছে তালৈ গৈ আছোঁ, কাৰণ নেহেৰুবালিত সদায় যাওঁৱে যেতিয়া, সেইখিনি জেগাটো যাম, আপোনালোকক সুন্দৰকৈ তাৰ পৰিৱেশটো দেখামগৈ। এতিয়া বাই বাই।